চাগে ভাবিছে এই কছাৰী আহোম সকলোখিনি গাই আছে। মই আজি আপোনালোকক মোৰ পৰিচয়টো দি দিছোঁ। মই এগৰাকী আহোমত মই জীয়ৰী আছিলোঁ আহোমৰ ঘৰত, আৰু মই ঠেঙাল কছাৰীলৈ বিয়া হৈছোঁ। সেয়েহে মই নিজৰ কৃষ্টি সংস্কৃতিটো মই স্বামীৰ সংস্কৃতি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ, আৰু মই মোৰ নিজৰ সংস্কৃতিটো এৰি দিয়া নাই কিন্তু দেই। আজি অসম সতী জয়মতীৰ মৃত্যুৰ দিন। এই দিনটোতে নিষ্ঠুৰ ল'ৰা ৰজাই জয়মতীক শাস্তি দি মাৰিছিল, আৰু জয়মতীয়ে নিজৰ স্বামীক অত শাস্তিও মূৰ পাতি লৈ সহ্য কৰি স্বামীক লুকুৱাই ৰাখিছিল আৰু দেশ ৰক্ষাৰ বাবে। আজি মই এটি লোকগীতকে গাইছোঁ জয়মতীৰ লৈ। ভুল হ'লে মাফ কৰিব, যিহেতু ইমান চৰ্চাৰ নাইকিয়া হ'ল যেতিয়া, ক্ষমা কৰিব। অ ল'ৰা ৰজা কিনো তোৰ নিদাৰুণ চিত, দেশৰ আহোম ল'ৰাক অংগচ্যুত কৰি সাধিলি আপোনাৰ হিত। ল'ৰা ৰজা কিনো তোৰ নিদাৰুণ চিত, হায় হৰি অ মোৰ প্ৰাণ স্বামী লাঙি গদা পানী অ, পলুৱাই পঠালো বনে সেই অপৰাধে মোক ধৰি আনি জেৰেঙাতে বান্ধি মাৰে। ল'ৰা ৰজা কিনো তোৰ নিদাৰুণ চিত, মোক ধৰি আনি জেৰেঙাতে বান্ধি অ, সুধিলে স্বামীৰ কথা তপতেল ঢালিলে চমতাই কুমাৰে, চমতাই কৰিলি ছটা। ল'ৰা ৰজা কিনো তোৰ নিদাৰুণ চিত, অ ল'ৰা ৰজা কিনো তোৰ নিদাৰুণ চিত, হায় হৰি অ কাৰেঙত কান্দিছে লাইলে চাই শুনে অ, জেৰেঙাৰ মুখলৈ চাই পাহাৰে পাহাৰে স্বামীয়ে কান্দিছে, ভৈয়ামৰ মুখলৈ চাই। ল'ৰা ৰজা কিনো তোৰ নিদাৰুণ চিত, অ ল'ৰা ৰজা কিনো তোৰ নিদাৰুণ চিত।